গোৱাত অগ্নিকাণ্ডত মৃত্যু হোৱা যুৱকৰ মৃতদেহ স্বগৃহত আহি পাইছেহি নৈশ ক্লাবৰ অগ্নিকাণ্ডত মৃত্যু হৈছিল কাছাৰৰ মনোজিত মালৰ কাছাৰৰ শিলকুৰিৰ ধৰ্মখাল বাগানৰ বাসিন্দা আছিল মনোজিত মৃতদেহ ঘৰ পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ঘৰখনত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য আছিল মনোজিত কাছাৰ জিলা আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস উপস্থিত থাকি শোক সন্তপ্ত পৰিয়ালটোক সমজাই দিছে মৃতদেহ গোৱাৰ নাইট ক্লাবত মৃত্যু হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱা যুৱকৰ মৃতদেহ স্বগৃহত আহি উপস্থিত হৈছে নাইট ক্লাবৰ অগ্নিকাণ্ডত মৃত্যু হৈছিল কাছাৰৰ মনোজিত মাল নামৰ যুৱকজনৰ কাছাৰৰ শিলকুৰি ধৰ্মখাল বাগানৰ বাসিন্দা আছিল মনোজিত নামৰ যুৱকজন মৃতদেহ ঘৰ পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য আছিল মনোজিত কাছাৰ জিলা আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস উপস্থিত থাকি শোক সন্তপ্ত পৰিয়ালটোক সমজাই দিয়ে মৃতদেহ আৰু তাৰ পিছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে বাসগৃহত বিজেপিক ভোট নিদিলে হেনো পাপে চুব মুছলমান সমাজক মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীৰ বিতৰ্কিত মন্তব্য বিজেপিয়ে মুছলমান লোকক ঘৰ সাজি দিছে বিজেপিয়ে ঘৰ সাজি দিয়াৰ বাবে মুছলমানক ভোট দিয়াৰ আহ্বান ৰমাকান্ত দেউৰীৰ বিজেপিক ভোট নিদিলে হেনো আল্লাহও ক্ষমা নকৰে মুছলমান সমাজক যিখন চৰকাৰ চাউল খাবি এখন চৰকাৰ গুণগান গাবি কংগ্ৰেছ চৰকাৰ দিনত মুছলিম এটা ওজন আছিল আৰু এতিয়া যি খবৰ দিলো 80% মুছলমানসকলে ঠগাইছে কিন্তু আমাৰ হিন্দু নাই এইবাৰ যদি মুছলমানসকলে যদি বিজেপি ভোট নিদিয়ে তহঁতক আল্লাহ ক্ষমা নকৰিব তহঁতক মহাপাপে চৰিব তহঁতক মহাপাপে চৰিব গতিকে তহঁতে আল্লাহ সদায় ক'ব লাগিব এইখন দেশৰ জলবায়ু খাই আমি ডাঙৰ দীঘল হৈছোঁ আমি বিজেপি চৰকাৰ দিমেই এতিয়া মুছলমানখিনিয়ে হাতান চাওঁ হাতানে নাযাওঁ ভাৰত মাতা কি অসমত আকৌ এবাৰ বিজেপি চৰকাৰ বুলি ধৰি অসমত আকৌ এবাৰ বিজেপি চৰকাৰ আৰু এনেদৰে ৰমাকান্ত দেউৰীয়ে ভাষণৰ মাজতে পুনৰ গীত জুৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰি অনুষ্ঠানতে হিতাধিকাৰীৰ সন্মুখতে গীত জুৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতিখন সভাতেই থাকিব বিধায়ক ৰমাকান্ত দেউৰীৰ গীতৰ শৰাই ভোটাৰ ৰাইজৰ দেহ মন জোৰ পেলোৱা গীত জুৰিব বুলি ঘোষণা কৰে বিধায়কগৰাকীয়ে Mahina banana. Oh, Daloria, Dan Indonesia, dia kalau mau kalau aku besi kalau oh, Daloria, Dan Indonesia, oh, Daloria. Peduli hayaloi dia ne Victoria mora palokia wayo kalau suka lumbar oh dan noia dan peduli hayaloi dia ne Victoria গুৱাহাটীৰ জিএছ ৰোডৰ এবিচি পইণ্টত এক আজব ঘটনা ৰহস্যজনক কাৰণত এখন স্কুল বাছৰ চকা সোমাল গাঁতত বাছখনৰ পিছফালৰ চকা এটা সোমাই গ'ল মাটিৰ তলত ঘটনাক কেন্দ্ৰ কৰি উপস্থিত একাংশৰ মাজত সৃষ্টি হ'ল কৌতূহল সৌভাগ্যক্ৰমে স্কুল বাছখনত নাছিল কোনো শিক্ষাৰ্থী সোনিয়া গান্ধীলৈ দিল্লী আদালতৰ জাননী দিল্লী আৰক্ষীলৈ দিল্লী আদালতৰ জাননী ৮০ চনৰ ভোটাৰ তালিকাত সোনিয়াৰ নাম থকাক লৈ জাননী দিছে ৮৩ চনতহে ভাৰতীয় নাগৰিক হৈছিল সোনিয়া গান্ধী নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত সোনিয়াৰ নাম থকাক লৈ
আদালতে প্ৰেৰণ কৰিছে জাননী। सेशन कोर्ट ने नोटिस इश्यू किया है सोनिया जी को। अच्छा, कब आज सुबह? क्यों, किस बात पे? नागरिक बनने से पहले वोटर बनने का वोटर लिस्ट वोट डाला है देश के अंदर। प्रमाण है उनके पास? बिल्कुल झूठ है, बिल्कुल झूठ है। उन्होंने वोट तब डाला जब वो सिटीजन बनी। प्रमाण दिखाएं। ये झूठ क्यों बोल रहे हैं लोग आखिर क्यों? अब पता नहीं क्यों उनके पीछे पड़े हुए हैं। वो बेचारी 80 साल की होने वाली है। पूरी उम्र उन्होंने देश की सेवा की है, तो मतलब इस उम्र में तो छोड़ देना चाहिए। নগাঁৱত পুনৰ ফুটখুৰৰ আতংক, সুদলৈ ধন দি নিৰ্যাতন চলোৱাৰ অভিযোগ। ইমৰান হুছেইন ওৰফে ইৰাণৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ। 15% সুদত দিছিল 5,52,000 টকা। ইমৰান হুছেইনৰ বিৰুদ্ধে নগাঁও থানাত অভিযোগ দাখিল। চামগুৰিৰ কাজী মজিদ নামৰ এজন লোকে দাখিল কৰিছে অভিযোগ। কাজীৰ 12 লাখ টকীয়া মহিন্দ্ৰা XUV বাহনো কাঢ়ি নিয়াৰ অভিযোগ। বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো আক্ৰমণৰ চেষ্টা ইৰাণ আৰু গুণ্ডা বাহিনী। ইতিমধ্যে ইমৰান হুছেইন ওৰফে ইৰাণক সোধা পোছাৰ বাবে থানালৈ আনিছে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ খ্ৰীষ্টিয়ান পত্ৰীৰ ইৰাণৰ ঘৰৰ পৰা উদ্ধাৰ কাজীৰ বাহনখন। পূৰ্বেও ইৰাণৰ বিৰুদ্ধে আছিল সুদত ধন দিয়াৰ অভিযোগ। সুদলৈ ধন দিয়াৰ অভিযোগত পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ইৰাণক। মোৰ গাড়ীখন ইমৰান হুছেইন বুলি এজন মানুহ খ্ৰীষ্টানপন্থী হয়, এনেই ইৰাণ বুলি চিনি পাইছোঁ। পইচা মই তাৰ পৰা ধাৰ লৈছিলোঁ, এইটো মই লৈছিলোঁ তাৰ পৰা 6 লাখ। 15% ইণ্টাৰেষ্টত মোক টকা দিছে সি। 15% ইণ্টাৰেষ্টত মই টকা লৈছিলোঁ আপোনাৰ 29/9/2025। মই ইণ্টাৰেষ্ট দি আছোঁ, কিন্তু তেখেতে ইণ্টাৰেষ্ট দিয়াৰ পিছত মই মূল পইচা তেখেতৰ ঘূৰাই দিলোঁ। দিয়াৰ পিছত তেখেতৰ হিচাপ মতে 2,42,000 টকা ইণ্টাৰেষ্ট হয়। মই 6 লাখ টকা 5,52,000 টকা মই তেখেতক দিলোঁ, মূল পইচাটো দিলোঁ, দি পেলাই ইণ্টাৰেষ্টো দিলোঁ। এতিয়া ইণ্টাৰেষ্ট তেখেতৰ হিচাপত 2,42,000 টকা হয়, কিন্তু মই সেই 2,42,000 টকা দিব পৰা নাই কাৰণে মোক তেখেতে গাড়ীখন ৰাখি দিছে, গাড়ীখন নিদিয়ে। XUV 3XO।